আৰু এয়া চাওক পূৰ্ণিমা আজি মোক গামোচা পিন্ধাই দিব দেই দিয়া পূৰ্ণিমা দিয়া কম নহয় তোমাক দিয়া ধুনীয়াকৈ ভালছে দিয়া আশীৰ্বাদ দে দিয়া হ'ল পূৰ্ণিমা আশীৰ্বাদ দিয়া তোমাক আপেল দিম লোৱা আপেল লোৱা গুড গাৰ্ল লোৱা লোৱা হুনমণি কি আছিলে হুনমণি লোৱা আহ কৰা হুনমণি আহ কৰা ধুনীয়াকৈ ধুনীয়াকৈ খাই থাকক ঘৰত নমস্কাৰ বহুত দিন হৈ গ'ল কাজিৰঙাৰ মানে আমি হাতীৰ কাৰণে কলগছ লৈ যাওঁ যে বহুত দিন ধৰি বহুতে সুধি আছে যে কি হ'ল হাতীৰ খোৱাৰ কলগছৰ ভিডিঅ'বিলাক নিদিয়ে তো আজি সেইকাৰণে আজি আকৌ দিবলৈ ওলাইছোঁ তো গাড়ী লোড কৰি লৈ আহিলোঁ এই মোৰ পিছফালে গাড়ী আছে তো এতিয়া হাতীৰ কাৰণে খানা লৈ গৈ আছোঁ আৰু গাড়ী লোড আছে ঘৰৰ আগফালে ৰখাই দিছোঁ লগ সমনীয়াবিলাক ভাত খাবলৈ গ'ল তো ভাত খাই কৰি ধুনীয়াকৈ আগুৱাই গৈ থাকিম বুঢ়া পাহাৰলৈ কাজিৰঙাৰ তো চাই থাকক মোৰ ভিডিঅ'টো তো আৰু এইফালে গাড়ী লোড চাওক মানে আধা গাড়ী কলগছ ল'লোঁ আধা গাড়ী এইফালে ডিমৰু পাত আছে নাৰিকল পাত আছে কলগছো আছে আকৌ কলৰ পাতো আছে কি হ'ল মানে কেইদিন ধৰি হাতীৰ কাৰণে মানে কলগছেই লৈ যোৱা নাই লগত শুকান পাতো লৈ গৈ আছোঁ কাৰণ ঠাণ্ডা ন ঠাণ্ডাত ধৰক কলগছটো কম খায় সেইবুলি মানে ডিমৰু পাত কলপাত আৰু নাৰিকল পাত এইবিলাক গাঁৱৰ পৰা বিচাৰি মানে লৈ আহোঁ কষ্ট হয় আৰু আনা তো বহুত সময় লাগে আৰু গাড়ী ফুল লোড একদম হেঁচি ভৰোৱা হৈছে তো ইয়াৰ পৰা এতিয়া যাত্ৰা আৰম্ভ কৰিম কাজিৰঙালৈ তো ব'লক কাজিৰঙা গৈ থাকোঁ এতিয়া গাড়ীকো খুৱাব লাগে আৰু গাড়ীৰ খোৱাটো এতিয়া গাড়ীক খুৱাই লওঁ এতিয়া গাড়ীৰ পেটটো ভৰাই লওঁ পেটটো ভৰাই আৰু কাজিৰঙালৈ লাহে লাহে গৈ থাকিম হাতীৰ খোৱা ঢেৰ কিবা কিবি আছে নহয় ডিমৰু আছে নাৰিকল পাত আছে কলগছ আছে এতিয়া গাড়ীক অলপ খুৱাই লওঁ তো আমাক মানে এইফালে দি আছে মানে এইটো ষ্টকত আছিলে তেলখিনি এইখিনি ভৰাই লওঁ আমাৰ গাড়ীকো খুৱাই লওঁ পেটটো ভৰাই লওঁ গাড়ী তো গাড়ীৰ পেটটো ভৰাই ধুনীয়াকৈ গৈ থাকিম চাওক কেনেকুৱা লোডটো চাওকচোন এই চাওক ওপৰত গোটেইটো ডিমৰু আৰু ড্ৰাই ছিজন ন সোনকালে শুকাই যায় মানে আৰু ৰ'দত কাটি আছিলোঁ আৰু চাওক সিহঁত ওপৰতে আছে এয়া চাওক ধুনীয়াকৈ একদম কাৰ্টন পাৰি শুই দিছে আৰু ওপৰত ধুনীয়াকৈ গৈ থাকিম এনেকৈ আমাৰ কলিয়াবৰ নলতলি ইণ্ডিয়ান অইল পেট্ৰল পাম্পতে আছোঁ তেল ভৰা হৈ গ'ল ইয়াৰ পৰা এতিয়া আমি আৰু গৈ থাকোঁ লাহে লাহে আগুৱাই আমাৰ কলিয়াবৰৰ মৌচন্দা পথাৰৰ বৰনামঘৰ আৰু বৰনামঘৰ পাৰ কৰিয়ে মৌচন্দা পথাৰত 18 জানুৱাৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে আমাৰ কলিয়াবৰ মৌচন্দা পথাৰত আৰু কাজিৰঙা এলিভেটেড কৰিডৰ বনাবলৈ গৈ আছে সেইবুলি ভূমি পূজনৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিব আৰু কাজিৰঙাৰ জীৱ জন্তু সুৰক্ষাৰ বাবে ইমান ধুনীয়া এটা প্ৰকল্প হাতত লৈছে সেইবুলি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ জনালোঁ চাওক দিনে ৰাতি কাম চলি আছে তাৰ মাজত আমিও হাতীৰ লগত লাগি আছোঁ এনেদৰে গৈ আমি এতিয়া ৰাঙলৈও পালোঁ আৰু চাওক এতিয়া বৰ্তমান ঠাণ্ডাৰ বতৰ সেইবুলি আৰু চব চাওক শুকান হৈ পৰিছে আৰু বাৰিষাত খুব ধুনীয়া লাগে কাৰণ এইখিনি জেগা পাহাৰটো একদম নীলা হৈ পৰে গোটেইটো একদম সেউজীয়া হৈ থাকে খুব ধুনীয়া লাগে আমি সদায় আপ ডাউন কৰি থাকোঁ তো সেইকাৰণে মানে কওঁ আৰু যে আমাৰ প্ৰকৃতিৰ লগত চলোঁ খুব ভাল লাগে এতিয়া ছিজনটো তেনেকুৱা চব শুকাই গৈছে আৰু নহ'লেতো গোটেইটো সেউজীয়া হৈ থাকে আৰু বেছি ভাল লাগে আজি গাড়ী মটৰ কম আৰু আহি আমি এতিয়া এনিমেল কৰিডৰ পালোঁৱেই বুঢ়া পাহাৰ পাম আৰু অলপ সময়ৰ ভিতৰত বিশেষকৈ এই জেগাখিনিত সদায় লাহে লাহে গাড়ী চলাব কাৰণ আমি মানুহ হিচাপে আমাৰ যিমানটো অধিকাৰ আছে প্ৰত্যেকটো জীৱ জন্তুৰ সিমানেই অধিকাৰ আছে তো মই কৈয়ে থাকোঁ কাৰণ জীৱ জন্তু বাচি থাকিব লাগিব সিহঁতে ধুনীয়াকৈ যে ৰাস্তা পাৰ হ'ব পাৰে সেইবুলি গাড়ীবিলাক লাহে লাহে চলাব চাই চিতি সদায় ধুনীয়াকৈ যাব আৰু চাওক ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ধুনীয়াকৈ এটা ৰছীৰে দলং বনাই দিছে যাতে সোণালী বান্দৰ ধুনীয়াকৈ পাৰ হৈ যাব পাৰে তো ভাল লাগিল এনেকুৱা কওঁতে আহি পাই গ'লোঁ ৰিজাৰ্ভৰ ভিতৰলৈ এতিয়া কলৰ গাড়ীত কলগছ লৈ লাহে লাহে গৈ আছোঁ আৰু ৰাস্তা বহুত বেয়া গাড়ীত মানে চিটত বহি থাকিব নোৱাৰি ইমান জঁপিয়াই গাড়ী আৰু চাওক ড্ৰাই ছিজন আৰু চব শুকাই আছে লাহে লাহে গছৰ পাত চব শুকাই আছে আৰু এই আগত গাহৰিৰ জাক দেখা পালোঁ আমাৰ গাড়ীৰ শব্দ শুনিয়ে পাৰ হ'ল ৰাস্তা ওচৰতে আছে ক'বলৈ গ'লে এতিয়া এইয়া গৈ আছে গাহৰিৰ জাক এইয়া গাহৰি বনৰীয়া গাহৰি এইয়া গ'ল এইবিলাক হাইলেণ্ড হয় চব বানপানীৰ সময়ত জীৱ জন্তু এইবিলাকতে ওপৰত আহি আশ্ৰয় লয় কাৰণ গোটেইটো পানীয়ে হৈ যায় এইবিলাকত বানপানীৰ সময়ত জীৱ
আজিৰ পৰা 2 মাহমান আগত যেতিয়া কৈছিলোঁ তেতিয়া পূৰা সেউজীয়া সেউজীয়া আছিলে ঘাঁহ বনবিলাক। এতিয়া চব মৰি গৈ আছে লাহে লাহে, চব মৰি গৈ এতিয়া চাওক শুকান হৈ গৈছে। আৰু কেইদিন পিছত আৰু শুকাই যাব, তেতিয়া মানে বন জুই দিব। এই ঘাঁহবিলাক চব কাজিৰঙা বন বিভাগে এইবিলাক পুৰি দিব জুই লগাই। তো আকৌ যেতিয়া বৰষুণ পৰিব, বৰষুণক আকৌ ধুনীয়াকৈ আকৌ গজালি মেলিব। পুৰি দিলে ধুনীয়াকৈ গজালি মেলে, নুপুৰিলে আকৌ ঘাঁহবিলাক কি হয়, এইবিলাক মানে বেয়া হৈ যায়। কেনেকুৱা ধৰক যোনবিলাক গজিব লাগে ঘাঁহবিলাক নগজে, কিন্তু পুৰি দিলে খুব ধুনীয়াকৈ আকৌ গজে, নতুনকৈ কুঁহিপাত মেলে। এতিয়া আকৌ চিৰ সেউজীয়া হৈ যাব কাজিৰঙাখন। এতিয়া আৰু শুকাবই আৰু, এতিয়া ঠাণ্ডাৰ বতৰ চব শুকাই যাব। এতিয়া চাওক গোটেইটো শুকান ঘাঁহ হৈ গ'ল। এতিয়া কেইদিন আগত কিমান ধুনীয়া লাগিছিলে দেখাত, আৰু এতিয়া বালি হৈ গৈছে খুব ৰ'দত। আৰু এইফালে জীপ চাফাৰীও হয়, জীপ চাফাৰীও হৈ থাকে। কেইদিনমান আগত এইটো কেম্পতে হীৰা হাতী আছিলে, সোণমণি, লক্ষীমণি এইবিলাক হাতী আছিলে। আৰু আমি য'ত কলগছ দিওঁ সেইটো ভিতৰত, আৰু তালৈকে গৈ আছোঁ। আজি বাৰু একো জীৱ জন্তু তেনেকুৱা দেখা নাই। ৰ'দ বেছি যে ভিতৰত সোমাই আছে চাগে। এইবিলাক এৰিয়াত বাঘবিলাক বেছি থাকে, এইবিলাক এৰিয়াত। আগত পহু আছে বাৰু কেইটামান, গাড়ী চাই আগতে ছাইড হৈ গ'ল। আমাৰ গাড়ীবিলাকৰ শব্দ বেছি ন, জিপচিবিলাকৰ শব্দ ইমান নাথাকে, তো টুৰিষ্টবিলাকে ভালকৈ দেখিব পায়। মানে আমাৰ গাড়ীবিলাক DI গাড়ীৰ শব্দ বেছি। সেয়া চাওক আগত আছে বাৰু, সেয়া এটা সেয়া। তো গাড়ী চাই ধুনীয়াকৈ ছাইড দিছে। সদায় আমাৰ গাড়ী দেখাই পায় সদায়। সেয়া চাওক ইমান ডাঙৰ, এই চাওক শুঙি শুঙি চাই আছে। মানে কিবা আমাৰ গাড়ীবিলাকতো সদায় চাই থাকে ন, আমাৰ ৰঙা কালাৰৰ গাড়ী তো চাই থাকে। সিহঁতে ভয় নাখায়, সদায় একেটা ৰাস্তাতে সদায় দুবাৰকৈ অহা হয়, আপ ডাউন 4বাৰ অহা হয়, কাৰণ কলগছ লৈ অহা হয়। তো সিহঁতেও চিনি পাই গৈছে, কাৰণ আমি সিহঁতৰ ক্ষতি নকৰোঁ, আৰু সিহঁতে আমাক ভয় নাখায়। তেনেকুৱা হৈ গৈছে, এটা বন্ধুত্ব হৈ গৈছে। কাৰণ আমি সিহঁতক কেতিয়াও ক্ষতি নকৰোঁ, জীৱ জন্তুক বহুত ভাল পাওঁ, মৰম কৰোঁ। তো মৰমবিলাক বুজি পায় জীৱ জন্তুৱে, সেয়াই আৰু। গড়ো পাওঁ মাজে সময়ে, কিন্তু চব সময় মানে ধৰক ভিডিঅ' নবনাওঁ, মানে কিছুমান ক্ষেত্ৰত নোৱাৰি। মন গ'লে ধৰক ভিডিঅ' বনাওঁ আৰু তেনেকুৱা। আৰু এইটো চ'লাৰ হাউচ, ইয়াৰ পৰাই ধৰক চ'লাৰ বিভিন্ন কেম্পত যায়। মাজে সময়ে গড়ে আমাৰ গাড়ীকো খেদে, এটেক কৰে, নকৰা বুলিও নহয়। মাক পোৱালি থাকিলে অলপ ৰিক্স হয়, এনে ছিংগেল গড়বিলাকে নেখেদে বাৰু, ধুনীয়াকৈ ছাইড দি দিয়ে। আৰু সন্ধিয়া টাইমত আমি কলগছ দি কৰি অহাৰ সময়ত মানে কি হয়, ৰাস্তাতে থাকে গড়বিলাক। যিবিলাক অকলশৰীয়া থাকে ধুনীয়াকৈ ছাইড দিয়ে, লগত পোৱালি থাকিলে মানে মাকবিলাক খঙায়, খেদে, তেনেকুৱা। নহ'লেতো আৰু বিন্দাছ সদায় আপ ডাউন কৰিয়ে আছে গাড়ী, অসুবিধা নাই। আহি পালোঁহি আমাৰ জনতা শিবিৰ, আৰু আমাৰ হাতী দুজনী ৰখিয়ে আছে, পূৰ্ণিমা আৰু সোণমণি, দুজনী হাতী ৰখি আছে জনতা শিবিৰ। ইয়াত কেইদিনমান আগত পাৰ্থ, পিছত ধ্ৰুৱ, এইবিলাক গোটেইখিনি আছিলে। তো সিহঁত গ'ল হাতীত, এতিয়া চাফাৰী কৰি আছে। তো সিহঁতৰ ট্ৰেইনিং শেষ হোৱা নাই কাৰণে সিহঁত এতিয়াও আছে, তো দেখুৱাই আছোঁ। সেয়া চাওক আহি আৰু পায়ে গ'লোঁ অৱশেষত। তো গাড়ীটো ঘূৰাই সেইফালে আনিব। তো আমাৰ এইফালে পূৰ্ণিমা আৰু লগত আছে সোণমণি। এয়া সোণমণি, আৰু সোণমণিৰ লগত আছে পূৰ্ণিমা। সিহঁতক লগ পালোঁ আহি, আৰু ইয়াতে সদায় কলগছ দিওঁ। আৰু যিহেতু ঠাণ্ডাৰ বতৰ, মানে এয়া ঠাণ্ডাৰ বতৰ, সেইবুলি আৰু হাতীয়ে বুকি বুকি লৈ আহিলে। তো ৰাতি কি হয়, মানে জুই ফুৱাব লাগে ন, বহুত ঠাণ্ডা আৰু বহুত বতাহ, সেইবুলি জুই ফুৱাবলৈ মানে খানা চানাও বনাই ধৰক। আকৌ হাতীৰ কাৰণে গৰম পানী কৰি দিয়ে, হাতীৰ কাৰণে আকৌ আপোনাৰ গৰম পানী কৰি দিয়ে, লগতে হাতীৰ গাত গৰম পানী দিয়ে, ঔষধ বনায় যেনেকৈ। সেইকাৰণে মানে খৰি লাগেই, শুকান খৰি লাগে, আৰু শুকান খৰি হ'লেহে ধৰক হাতীৰ গৰম পানী কৰি দিব পাৰি। তো বিভিন্ন কামত লাগে, আৰু সেইকাৰণে ভিতৰৰ পৰা লৈ আহিছে। তো ইয়াত তেনেকৈ জুই চুই ধৰা হয়। এয়া সোণমণি আৰু পূৰ্ণিমা। তো সোণমণি আৰু পূৰ্ণিমাৰ কাৰণে কল আনিছোঁ, গাড়ীতে আছে। তো সিহঁতক খুৱাম ধুনীয়াকৈ। তো চাই থাকক মোৰ ভিডিঅ'টো। আৰু মানে সদায় আমি যে কলগছবিলাক লৈ আহোঁ এই গাড়ীৰে,
মানে সদায় আমাৰ কলগছবিলাক প্ৰায় বেছিভাগ মানে ইয়াত বনৰীয়া হাতীবিলাকে খাই থাকে। মানে এটা দঁতাল হাতী আছে, সৰু মানে কম বহেল হাতী, মানে পূৰ্ণিমাৰ নিচিনা ওখ হ'ব। তো পূৰ্ণিমাৰ লগত সদায় আহি লগ ধৰে, পূৰ্ণিমা আৰু সোণমণিৰ লগত। আৰু সদায় সেইফালে ভিতৰৰ পৰা আহে আৰু আহি আমাৰ কলগছবিলাক মানে ইয়াৰ পৰা ধৰি লৈ কৰি অলপ আঁতৰত সিহঁতে খাই থাকে। সদায় একদম ৰেগুলাৰ আহে বনৰীয়া হাতী আহি আমাৰ ঘৰচীয়া হাতীৰ কলবিলাক খাই থাকে। মানে কি কৰিম এতিয়া, হাতীক বনৰীয়া হাতী হ'লেও আমাৰেই, ঘৰচীয়া হ'লেও আমাৰেই, খালেও বেয়া নাপাওঁ বাৰু, মিলিজুলি খালেই হ'ল। তো আমাৰ হাতীখিনিৰ ভাগৰো সিহঁতে খাই দিয়ে, আহি ভাগ লয় সিহঁতে বনৰীয়াকেইটাই। যিয়ে হওক নহওক তথাপিও বেয়া নাপাওঁ, হাতীক ভাল পাওঁ। তো বনৰীয়া ঘৰচীয়া চব আমাৰেই, তো খালেও আমি বেয়া নাপাওঁ। তো এনেদৰে আৰু হাতীৰ লগত লাগি আছোঁ। আৰু চাক পূৰ্ণিমাই ধুনীয়াকৈ খাই আছে, নাচি আছে, আৰু সোণমণি এইফালে ধুনীয়াকৈ খাই আছে। আৰু কলখিনি নমাই আছে, দেখুৱাই আছোঁ ব'লক। আৰু এয়া আমাৰ পূৰ্ণিমাক চলোৱা মানুহজনৰ, তোমাৰ নাম কি আছিলে? মোহাম্মদ আছাদুল আলী। আছাদুল আলী। আৰু ভাইটিয়ে থাকে পূৰ্ণিমা আৰু সোণমণিৰ লগত ন? তো আৰু সদায় বনৰীয়া হাতী ওলাই বোলে, মই গম পাইছোঁ। পূৰ্ণিমাৰ লগত পূৰা দঁতালটো আহি একেলগতে খাই থাকে ন? দঁতালটোৱে খাই পেলাই ফালি ফালি থৈ গৈছে। আৰু চাগে আছাদুলে কৈ আছে সদায় দঁতাল হাতী আহে আৰু আহি আমাৰ ঘৰচীয়া হাতীকেইটাৰ লগত সিহঁতে ধুনীয়াকৈ খায়। পূৰ্ণিমাৰ লগত পূৰা এনজয় কৰি থাকে। এনজয় কৰে নেকি? পূৰ্ণিমাৰ লগতেই থাকে দঁতাল হাতী আহি। আৰু আমাৰ যোনবিলাক আমি গাড়ীৰে কলগছ আনো, তো সিহঁতে একেলগে মিলিজুলি খাই থাকে তেনেকৈ। বিচনাটো এইটো, কিন্তু দঁতালটো ইয়াতে আহি খাই থাকে। আৰু এইটো চাওক, এইটো বিচনাতেই থাকে আছাদুল। মানে ৰাতি বনৰীয়া হাতী আহে, তো আমাৰ ঘৰচীয়া হাতীখিনি কেতিয়াবা ইয়াতো ৰাখে ন। আৰু গৰম পানী, সোণমণিক ইয়াত বান্ধে, মানে একদম সেই চাদৰ তলত ইয়াত সোণমণিক বান্ধি ৰাখে। আৰু পূৰ্ণিমা ইয়াতেই থাকে। আৰু বনৰীয়া দঁতাল হাতী আহে আমাৰ পূৰ্ণিমাৰ লগত আহি একেলগে ইয়াত মিলিজুলি খাই থাকে। আৰু ই চাওক এইফালে শুই থাকে, এইফালে গড়ো আহে, হাতীও আহে। ৰাতি কেইটাত আহে বনৰীয়াবিলাক? আহি যায় ন? একদম এইখিনিতে। আপুনি নিজে চাওক, এই পূৰ্ণিমা ইয়াতে ধৰক দঁতাল হাতীটো আহে সদায়, এটা নহয় কেইবাটাও আহে। আৰু আছাদুল চাওক ইয়াতে শুই থাকে, মানে পহৰাৰ কাৰণেতো হ'বই লাগিব ন। ওপৰত কেম্প আৰু ওপৰত বিচনা আছে, ৰুমো আছে, চব ফেচিলিটি আছে। কিন্তু হাতীৰ যতনৰ কাৰণে আছাদুল ইয়াতে থাকে। আৰু এইখিনিত আহি সিহঁতে খাই থাকে বনৰীয়া হাতী। চাওক কিমান সাহস থাকিব লাগিব ৰিজাৰ্ভত থাকিলে। আৰু ইয়াত আহি খাই আছে নেকি? আমি তাতে হৈ আছোঁ, টোপনিৰ পৰা উঠিছোঁ, ডাইৰেক্ট দঁতালটো দাঁত খিটাই দেখা পাইছোঁ ইয়াত। ইয়াৰ পৰা খাই গৈ পিছত এইফালে গ'ল, দহটালৈকে খালে আৰু আকৌ পেটটো অলপ হেৰি হৈ আহে, আকৌ আহি যায় দুটা আঢ়ৈটা। ৰ'দটো যেতিয়া কমি যায় অলপ, আকৌ আহি এয়া চাওক পূৰ্ণিমা নমস্কাৰ দিছে ধুনীয়াকৈ। এইয়া চাওক ধুনীয়াকৈ নমস্কাৰ দিছে পূৰ্ণিমাই। এতিয়া পূৰ্ণিমাৰ কাৰণে কেতিয়াবা কল আনিছোঁ, কল খুৱাম, তো দেখুৱাওঁ আপোনালোকক। আৰু এইফালে চাওক আমাৰ গাড়ীৰ পৰা আনলোড কৰি আছে। আৰু এইফালে আমাৰ অনিল আহিলে। কি খবৰ অনিল? মজা ন? এই চাবলৈ আহিলোঁ হাতীকেইটাক ন। তো আমাৰ চাওক ডিমৰু পাত নামি আছে, তাঁতৰ আছে নাৰিকল পাত, তাঁতত কলপাত আৰু কলগছ। তো গোটেইখিনি নমাব, আমাৰ এইখিনিতে ৰাখিব। আৰু সেই চবকে অনিলক লগ পালোঁ বহুত দিনৰ মূৰত। অমিত ক'ত? অমিত ঘৰত আছে। আচ্ছা আচ্ছা, ঠিকে আছে। আৰু আমি আছোঁ বৰ্তমান জনতা শিবিৰত, বুঢ়া পাহাৰৰ বেক ছাইডত, একদম ঘন অৰণ্যৰ মাজত। আৰু আমাৰ এই সোণমণি আৰু পূৰ্ণিমা সিহঁত ধুনীয়াকৈ খাক, সেয়াই বিচাৰোঁ আমি। আৰু গাড়ীৰ পৰা এটা আনলোড কৰি আছে। পূৰ্ণিমাৰ কাৰণে কল আনিলোঁ আৰু সোণমণিৰ কাৰণে পূৰ্ণিমা লোৱা, পূৰ্ণিমা লোৱা, কলো খাব লোৱা, পূৰ্ণিমা লোৱা। ভিতৰত মানে ভিতৰত কল নাপায়, সেই ৰাস্তাতহে পায়। কি হ'ল? কল খাবা নহয়, আনিছোঁ নহয়, লোৱা এইটো লোৱা, লোৱা দিওঁ ন, এইখিনি দি দিওঁ। লোৱা আপুনি লোৱা খাবা নহয়, কল খাবাই নহয়, আকৌ আহি আছে একদম হেৰি মিঠা পাইছে যে লগত অলপ পূৰ্ণিমাক দিলোঁ নহয়, সোণমণিয়ে খাই আছে।
হুনমনি হুনমনি লোৱা এয়া চাগে ধুনীয়াকৈ আগত দিছে হুনমনিয়ে আপেলটো লোৱা লোৱা হুনমনি লোৱা লোৱা তোক দিলোৱে নহয় পূৰ্ণিমা হুনমনি লোৱা লোৱা হুনমনি লোৱা বঢ়িয়া এইটো লোৱা আপেলটো লোৱা আগৰ দিয়া বঢ়িয়া লোৱা পূৰ্ণিমা লোৱা নহয় বেয়া পাব লোৱা হুনমনি দুটামান দিলোঁ ন হুনমনি আৰু আছে তোমালৈ বেয়া লাগে নহয় আৰু অলপ লৈ আহোঁ বেয়া ৰাখ আৰু এয়া চাওক পূৰ্ণিমা আজি মোক গামোচা পিন্ধাই দিব দেই দিয়া পূৰ্ণিমা দিয়া কল খুৱাম নহয় তোমাক দিয়া ধুনীয়াকৈ ভালছে আশীৰ্বাদ দে দিয়া হ'ল পূৰ্ণিমা আশীৰ্বাদ দিয়া তোমাক আপেল দিছে লোৱা আপেল লোৱা গুড গাৰ্ল লোৱা লোৱা হুনমনি কি আছিলে হুনমনি লোৱা আ কৰা হুনমনি আ কৰা ধুনীয়াকৈ ধুনীয়াকৈ খাই থাকক ঘৰত শুনিলা হা এইফালে আহচোন এয়া অনিল বহুত দিন ধৰি সিহঁতৰ লগতে আছে তো এতিয়া বোগাঘাট থাকে ন এতিয়া বোগাঘাট থাকে হাতীকেইটাৰ লগত থাকি দেখা পাব আগতো তো যিজনীও বাগৰিত যাব কেইদিন পিছত বৰ্তমান ট্ৰেইনিং সিহঁতৰ শেষ হোৱা নাই ট্ৰেইনিং ইয়াত শেষ হ'লে ইয়াতে যাব হুনমনি আৰু পূৰ্ণিমা ইয়াত ধুনীয়াকৈ খাই থাকক কলগছ সেই চাক পাত চাত ধুনীয়াকৈ নমাই আছে ধুনীয়াকৈ খাই থাকক দে নমা হ'ল এতিয়া কলগছখিনি নমাবলৈ গৈছে আৰু এইফালে অনিল যাবলৈ লৈছে অনিল ক'ত যাবা মই যাম এতিয়া কি কেম্প কৰে হৰালি কেম্পত নমাই পেলাই দাদাজনক নমাই আকৌ ওলাই যাম বাহিৰেদি একদম ডাইৰেক্ট যাম এতিয়া দেউচুৰ কেম্প দেচুৰ যাবা তাৰ পৰা যাম বাগৰি পাৰ্থহঁতৰ ওচৰলৈ ঠিক আছে যোৱা পাঠক মই আজি লগ নধৰোঁ অহাকালি লগ ধৰিম তো আজি বস্তুখিনি নমাই আৰু গৈ থাকোঁ ন আকৌ এক্টিভ আছে গজনল চিট দিব আছে বুঢ়া পাহাৰত যাম আৰু এই আমাৰ জনতা শিবিৰ বুঢ়া পাহাৰ শিৱ মন্দিৰ হয় আমাৰ বাবা মেইন ন বাবা থাকিবই লাগিব পুলিচ ষ্টেচন থানাই হওক বা কোৰ্ট হওক যিকোনো তেনেকুৱা চৰকাৰী কাৰ্যালয়ত শিৱ মন্দিৰ থাকিবই সেইটো কম্পালচৰি থাকিবই লাগিব কাৰণ শিৱই আমাৰ ভগৱান শিৱই আমাৰ শ্ৰেষ্ঠ আৰু এচাক পাতবিলাক চব আনি দিলোঁ হুনমনি আৰু পূৰ্ণিমাৰ কাৰণে তো সিহঁতে ধুনীয়াকৈ খাই আছে আৰু বনৰ হাতী সদায় ৰাতি আহি সিহঁতৰ লগত খাই থাকে আৰু চাগে নাৰিকল পাত চাগে একদম লগাই দিছোঁ এইফালে কলপাত এইফালে ডিমৰু পাতবিলাক শুকাই গ'ল ৰ'দ বেছি যায় আৰু এইফালে কলগছ নমাই আছে সেই চাক ভাইটিহঁতে কলগছ নমাই আছে তেনেকৈ নমাই থাকক আৰু আমাৰ হাতীকেইজনীয়ে ধুনীয়াকৈ খাই থাকক সেয়াই বিচাৰোঁ তো হুনমনি আৰু পূৰ্ণিমা ধুনীয়াকৈ এটা খাই ধুনীয়াকৈ উমলি জামলি থাকক এই চাক কেনেকৈ ধৰি লৈ আছে হুনমনিয়ে আৰু পূৰ্ণিমা ধুনীয়াকৈ শুকান পাতবিলাক খাই আছে তোমাৰ ভাইটিহঁতে কলগছবিলাক নমালে এতিয়া যাবলৈ ওলাইছোঁ আমি গাড়ী ষ্টাৰ্ট কৰি লৈ ৰখা যাওঁ দেই লগ পাম আকৌ তো গৈ থাকোঁ বাই বাই দিয়া আৰু চাক এয়া চাক খৰিবিলাক যে আনে তো এইকাৰণে চাক গৰম পানী কৰে ইয়াত ৰাতি জুই ফুৱা হয় বনৰীয়া হাতীৰ ভয়ো লাগে সেইবুলি ইয়াত অলপ জুই লগাই থৈ দিয়ে ন গোটেই ৰাতি নন ষ্টপ জুই জ্বলি থাকে নহ'লেতো বনৰীয়া হাতীয়ে মানে অলপ উৎপাত কৰিব বুলি আৰু জুই লগাই থৈ যায় তেনেকৈ আছে সেয়া চাক এইবিলাক খৰিবিলাক চব পুৰে মানে এনেকৈ হাতীৰ কাৰণে গৰম পানী কৰে নিজৰ কাৰণেও কৰে আৰু তো এতিয়া আমাৰ ওলাবই লাগে তো ব'লক ইয়াৰ পৰা আৰু গৈ থাকোঁ এয়া চাক পহু তিনিটা আছে ইয়াত একেলগে এয়া চাক চাক আৰু দুইটা এয়া দুইটা থাকে আমাৰ গাড়ী চাই ভয় নকৰে সদায় দেখা যায় আমাৰ গাড়ী সিহঁতৰ অভ্যাস হৈ গৈছে আমাৰ লগত আৰু এই আগতো আছে ধুনীয়াকৈ ঘাঁহ খাই আছে এয়া চাক কিমান ধুনীয়াকৈ ঘাঁহ খাই আছে কিমান মুক্তভাৱে ঘাঁহ খাই আছে একো ভয় নাই সিহঁতৰ কাৰণ আমাক চিনি পায়ে এতিয়া আমাক চিনি পাই গ'লোঁ আমি তাক একো ক্ষতি নকৰোঁ বিন্দাছ সদায় গাড়ী চাই থাকে না সেইকাৰণে ভয় নাখায় সদায় একেটা গাড়ী আহি থাকে কি ভয় খাব গাড়ী চাই ভয় নকৰে গাড়ী মানে সদায় পাই থাকে ন একেটা গাড়ী চাই থাকে কি ভয় কৰিব এইফালে এয়া অলপো ভয় নাই এতিয়া হেল্ল' হাই ডিয়াৰ
আজি গাড়ীৰ পিছফালে আহিলোঁ বোলো আপোনালোক দেখুৱাবলৈ চাওক আমাৰ গাড়ীক চিনাকি যে আমাৰ গাড়ীক চিনি পায় বুলি মানে ভয়ে নাখায় এই আছে আজি পহুৱে গড় নাই হেল্ল' দেৰ বুঢ়া পাহাৰ চিৰাং শিৱ মন্দিৰ পাৰ হৈ আছোঁ গুৱাহাটী কলচল দি আহিলোঁ এতিয়া বিন্দাছ গৈ আছোঁ নিজৰ ঘৰলৈ আৰু পাহাৰত বহুত ঠাণ্ডা ভালেই লাগে বিশেষকৈ গাড়ীৰ ওপৰত গৈ আছোঁ এতিয়া লাহে লাহে